সামগুৰিত জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংসতাৰ বলি এজনী মাইকী কুকুৰ। মাত্ৰ দুদিন পূৰ্বে কুকুৰজনীয়ে জন্ম দিছিল ৫টাকৈ কুকুৰ পোৱালি। এই ঘটনা সংঘটিত হৈছে পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত। এখন ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধতে কুকুৰজনীক নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে স্থানীয় যুৱক দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনে। পোৱালিকেইটাই মাতৃক বিচাৰি ব্যাকুল হৈ পৰা দৃশ্যই সকলোৱে এতিয়া চকু হেমেকাই তুলিছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ। পোৱালিকেইটাই মাকক বিচাৰি ব্যাকুল হৈ পৰা দৃশ্য দেখি কান্দি কান্দি ব্যাকুল হৈছে এতিয়া মহিলাসকলো। মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে ন্যায় বিচাৰি পুৰণিগুদাম আৰক্ষীৰ কাষ চাপিছে। দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে স্থানীয় মহিলাসকলে। আজি ঘটনাটো আমাৰ মিকিৰহাট হাতীগাঁও ৰাতিপুৱা আপোনাৰ ৮ বজামান হ'ব। কথাটো শুনি মোৰো বেয়া লাগিছিলে, কাৰণ কুকুৰজনী আহি আমাৰ ঘৰত সদায় বিস্কুট খাই বৈ যায় বা মায়েও ভাত চাত দিয়ে। কিন্তু বেয়া লাগিছে এটা কাৰণে, পোৱালি আছে, পোৱালিকেইটা আনকি চকু ফুটা নাই। আজি 5 দিন হৈছে। তাৰপিছত আমাৰ ওচৰৰে ল'ৰা এটা আহিলে, তাৰপিছত মই গ'লোঁ, তাক সুধিলোঁ, বোলো দাদুল কি হ'ল, তুমি কিয় মাৰিলা? কৈছে মোৰ ৭৫টা ব্ৰইলাৰ খাই দিলে। কিন্তু কথাটো হ'ল কি, ৭৫টা ব্ৰইলাৰ খাইছোঁ বুলি কৈছে, কিন্তু অকল তেজহে খাইছে। কাৰণ কুকুৰে তেজ কেতিয়াও নাখায়, খালে মাংসও খাব তেজো খাব, দুইটা খাব। কিন্তু সি কৈছে যে অকল তেজহে খাইছে। আৰু এটা বস্তু মই দেখিলোঁ কি, মই ভিডিঅ' ফুটেজত দেখুৱাই দিছোঁ, তেখেতে কি কয়, কুকুৰে কেতিয়াও মাংস ঘপককৈ নাখায়, তাক লোভ দিব লাগিব। তেখেতে এই পুখুৰীত পেলাই থৈ দিয়ে। এয়া ব্ৰইলাৰ দেখিছে, আপোনালোকে দেখিবলৈ পাইছে, মৰা ব্ৰইলাৰ পুখুৰীত পেলাই থৈ দিছে। সেয়া ব্ৰইলাৰ খাই যেতিয়া, সিহঁতৰতো লোভ লাগিব ন, লোভ লগাৰ কাৰণে তাত খাব পাৰে, মন নাখায় বুলি কোৱা নাই, খাব পাৰে। কিন্তু এই মেইন কাৰণটো তেখেতে, কাৰণ তেখেতে যেতিয়া পুখুৰীত পেলাই থ'ব, সেয়া ব্ৰইলাৰ খাবই। এয়া আপোনালোকে দেখিছে। আৰু আমাৰ জেগাকণ কি হৈছে, বহুত গোন্ধ হয়। এয়া গেলি গৈছে ব্ৰইলাৰ, দেখিবলৈ পাইছে আপোনালোকে, মই মোবাইলত দেখুৱাই দিছোঁ। এয়া নামটো কি ক'লে? তেখেতৰ নাম দাদুল শইকীয়া হয়, দাদুল শইকীয়া। আমি দাদুল বুলিয়ে মাতোঁ গাঁৱত তেখেতৰ। দিব্যজ্যোতি, এনেই অৰিজিনেল নাম দিব্যজ্যোতি। সেইখিনিয়ে। আৰু আপোনাৰ গোন্ধ হয় বহুত। ব্যৱস্থা মই থানাত কমপ্লেইন দিলোঁগৈ, থানা মানুহ আহিব। আৰু এতিয়া মই ভাবিছোঁ কি, কাৰণ এতিয়া নতুন আইনৰ যোগেদি, আইনত আমি শিশু আইনৰ কাৰণে কৰিব পাৰিম, জীৱ জন্তুৰ কাৰণে নতুন সুৰক্ষা আইন আহিছে। কাৰণ পোৱালিকেইটা চকুৱে ফুটা নাই, কাৰণ কোনেওতো চাব নোৱাৰে ন, কাৰণ পোৱালিকেইটা গাখীৰ খোৱাৰ কথা আছে। আৰু সেইখিনি বস্তু আমি আইনক ভালকৈ জনাম, আইনে কি ব্যৱস্থা লয় চাওঁ। তাৰপিছত নহ'বা আমি গাঁৱত আমি মেল দি পেলাই আমি নিজেও ব্যৱস্থা কৰিম। সেইটো আমাৰ গাঁওখনৰ নাম মিকিৰহাট হাতীগাঁও কলিতা চুক। কি হৈছিলে মানে, কুকুৰ এজনী আমাৰ ঘৰলৈ, আমাৰ চুবুৰীটোতে থাকে, অহা আজি এবছৰমান হৈছে। তাই মানে সৰুতে আহিছে, এইবাৰ তাই পোৱালি দিছে, প্ৰথম পোৱালি, বেছি বয়সৰ কুকুৰ নহয়। তাৰপিছত তাই মানে কি, আমাৰ সেই চুবুৰীটোৰ লগতে আমাৰ গোটেই গাঁওখনৰ মানুহখিনিকে সুৰক্ষা কৰে। আৰু কুকুৰজনীক আমি খুব মৰম কৰোঁ, কাৰণটো হৈছে আমাৰ গাঁৱত কুকুৰ খুব কম, মাত্ৰ 2টা কুকুৰ আছে। আৰু কুকুৰ চুকুৰ লাগে, আজি চোৰ ডকাইতৰ ইমান সমস্যা, সেইকাৰণে কুকুৰজনীয়ে আমাক বহুত মানে ছেফটি দিয়ে। আৰু তাইক আমি বহুত মৰমো কৰোঁ। সৰুৰে পৰা তাইক আমি ক'লৈকো যাবলৈ নিদিওঁ। যেতিয়া আমাৰ চুকটোলৈ আহিল, তেতিয়া আমি তাইক খুব মানে মৰমে ৰাখিছোঁ, চবেই খুৱাওঁ বোৱাওঁ চুবুৰীটোত মিলি। তাৰপিছত কুকুৰজনী মানে ইমানেই ভাল, তাই যিমানে ডাঙৰ হৈছে, গাঁৱত যদি কাৰোবাৰ মানে কুকুৰে যদি বেলেগ কুকুৰ আহি যদি মানে ছাগলী তাগলী ধৰেহি, আমাৰ ঘৰত থকা যিজনী কুকুৰ আছে আমাৰ চুবুৰীটোত, সেই কুকুৰজনীয়ে কিন্তু কাৰো একো অনিষ্ট নকৰে। না ছাগলী ধৰে, না গৰু পোৱালি ধৰে, মুৰ্গী, হাঁহ। কোনোবা যদি বেছিকৈ জোৰ দি গুচি যায়, কুকুৰজনী অথচ ভয়হে কৰে, তাই দৌৰিহে আহে। তাই কিন্তু কেতিয়াও কাৰো পোকত দৌৰি আজিলৈকে কাৰো অনিষ্ট কৰিছে বুলি আমি ক'ব নোৱাৰিম। ওচৰ চুবুৰীয়া সকলোকে সুধিব পাৰে আপোনালোকে, চবেই ক'ব কুকুৰজনীয়ে কাৰো একো ক্ষতি কৰা নাইকিয়া আমি দেখালৈকে। আজি কি হ'ল মানে, তাই 5টা পোৱালি হৈছে আমাৰ চুকৰ সেইখিনিতে, মানে পোৱালি জন্ম দিছে, 5টা পোৱালি আছে। সেই পোৱালিকেইটা তাই সদায় আমাৰ চুবুৰীৰ প্ৰত্যেক ঘৰ মানুহে খোৱা বোৱা সময়ত তাইক বিচাৰে, আহে, তাইক ধুনীয়াকৈ খুৱাই বুৱাই প্ৰতিদিনে তাই সন্ধিয়া সময় হোৱাৰ লগে লগে পোৱালিগুলৈ গুচি যায়। কোনো কাৰণত তাই পোৱালি ওচৰৰ পৰা ৰাতি আৰু ওলাই নাহে। এতিয়া কিছুৱে কয় ৰাতিও ঘূৰি ফুৰিছে বুলি কৈছে, কিন্তু সেইটো আমি মানি নলওঁ। কুকুৰজনী কি হ'ল মানে, ৰাতিপুৱা আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰলৈ গ'ল, তেওঁলোকৰ ঘৰত বিস্কুট চিস্কুট দিলে, খালে। তাৰপিছত আহিল মানে আমাৰ গাঁৱৰে মানুহ ঘৰৰ দাদুল শইকীয়া, তেওঁলোকৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে, তেওঁলোকৰ ঘৰত হেনো কুকুৰজনী প্ৰায় আহি থাকে। আৰু আজি ক'লে তেওঁ হেনো 69টা নে কেইটা তেওঁ হেনো ব্ৰইলাৰ অনিষ্ট কৰিলে, মাৰি পেলালে। সেইকাৰণে সিহঁতৰ মাকে পিতেকে ধৰি গোটেইকেইটা মিলি কুকুৰজনী মাৰি পেলালে, মৰিয়াই মাৰিছে। মাকে সোমেশ্বৰী শইকীয়া আৰু দাদুল শইকীয়া, তেওঁলোকৰ মাকে পিতেকে দুয়োটাই মিলি পেলাই কুকুৰজনী মাৰি পেলালে। অথচ কুকুৰজনী যে মাৰিলে, সিহঁতে কিছু মানুহে দেখি আছে, চুচুৰাইকে নি পেলাই পাছফালে বাঁহৰ ওচৰত তেওঁলোকে কুকুৰজনী পেলাই থৈ দিছে। আমাৰতো গৰু ছাগলী দিবলৈ যায়, পথাৰলৈ যোৱা মানুহে দেখিছে, কিছু প্ৰত্যক্ষ দেখি পেলাই বিষয়টো আমাৰ গাঁৱত বা আমাৰ ওচৰলৈ গৈ পেলাই জনাইছেগৈ যে তহঁতৰ কুকুৰজনী এনেকৈ আমি দেখিছোঁ, মাৰিলে। তাৰপিছত এতিয়াতো 5টাকৈ পোৱালি আছে ন, সেই পোৱালিকেইটাতো এতিয়া কোনো ধৰণৰ ডাঙৰ কৰাৰ ব্যৱস্থা নাই, চকুৱে মেলিব পৰা নাই।
আপোনালোকে এজাহাৰ দিছে নেকি এতিয়া? আমি এজাহাৰ দিছোঁ, আমি থানালৈ এপাক গৈছোঁ। আইনমতে পশু পক্ষী হত্যা কৰাটো এটা বেআইনী কাম। হয়। গতিকে তেওঁলোকৰ ওপৰত আপোনালোকে কি ব্যৱস্থা কৰিব? আমি ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰোঁ, যিহেতু আমি গৰু পোৱালি এটা তেনেকৈ তেওঁ মানে মাৰিছে, গাড়ী উঠাইছে, তেওঁতো চকুৰে অকণ কম দেখে, সেইটো আমি বুজি পাইছোঁ, কিন্তু তেওঁ অকণ সাৱধান হ'ব লাগে। যিহেতু তেওঁ এটা জীৱ হত্যা কৰিছে, সেইটোৰ প্ৰতি কি মানুহৰ এনেকুৱাই নেকি মনুষ্যত্ব? আজি তেওঁ যদি ব্ৰইলাৰ খাইছে, মানি লৈছোঁ, তেওঁ ব্ৰইলাৰ 69টা নালাগে 200-100 ব্ৰইলাৰ খাইছে, তেওঁ ঘৰলৈ সেই কুকুৰজনী প্ৰায় আহি থাকে। তেওঁ যদি আজি মাৰিবলৈ মৰা আগত জানিব লাগিছিল যে মোৰ ইমান ক্ষতি কৰিছে, ওচৰ চুবুৰীয়া সোধা হ'লেও কয় যে ইমান ক্ষতি কৰিছে, কুকুৰজনী কাৰ হয়, অকণমান জনাবি বিহতচোন বাৰু। প্ৰথমতে তেওঁ আমাৰ মানুহখিনি জনাই লওক, তেওঁ যদি ইমান অনিষ্টই কৰিছে, তেওঁ নিজে এটা ডিচিশ্যনটো কিয় লৈ পেলালে? জনপ্ৰিয়, সকলোৱে ভাল পায়। গলি বুলিও মাতোঁ আৰু আমি ৰাণী বুলিও কওঁ। আমি সকলোৱে তেওঁক মৰম কৰে। দুখ লাগিছে, আমাৰ বহুত দুখেই লাগিছে। আমাৰ এতিয়া ল'ৰা ছোৱালীকেইটা আজি একো খোৱাও নাই অত সময়, আৰু স্কুল কলেজ যাবলৈও ল'ৰা ছোৱালী ইমান ইচ্ছা কৰা নাইকিয়া, খুবেই দুখ কৰিছে মানে সিহঁতে। 2টা ল'ৰা ছোৱালী স্কুললৈকে নগ'ল। আপোনালোকে তেওঁক যেতিয়া সুধিছিল তেতিয়া আপোনালোকৰ লগত কিবা কাজিয়া সূত্ৰপাত হৈছে মানে প্ৰথমতে তেওঁক যেতিয়া সুধিছোঁ, তেওঁ তেতিয়া কৈছে মোৰ ইমানখিনি ক্ষতি কৰিছে, সেইকাৰণে মই মাৰিছোঁ। তেওঁ ভালকৈ তেওঁ ক্ষতি হোৱা ব্ৰইলাৰকেইটা তেওঁ আমাক দেখুওৱা নাইকিয়া, সেইকাৰণে আমাৰ খুবেই বেয়া লাগিছে। মানে কি তেওঁ যাতে আৰু এনেকুৱা কেতিয়াও নকৰক, যিহেতু এজনী কুকুৰ মৰিয়ে গ'ল, তেওঁ 5টা পোৱালি এৰি থৈ গ'ল, আৰু ইয়াৰ পিছত যাতে তেওঁ এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে, তেওঁ যাতে ইয়াৰ পিছৰ পৰ্যায়ত এনেকুৱা যাতে তাৰ কোনো ধৰণৰ কুকৰ্ম যাতে তেওঁ নকৰে, আমি সেইটো বিচাৰোঁ। মানে মিকিৰহাট হাতীগাঁও কলিতাচু। কুকুৰজনী যে মাৰিছিল আপোনালোকৰ প্ৰত্যক্ষদৰ্শী হিচাপে আপুনি কি দেখিছিল? সেইখিনি সময়ত মই শুৱাৰ পৰা উঠি মুখ ধুই আছিলোঁ, প্ৰায় 6:30মান বজাত। তেনেকুৱা অৱস্থাত কুকুৰজনীয়ে মাৰপিট কৰা শব্দ এটা শুনিলোঁ। তাৰপিছত মই অকণ ভালভাৱে অনুসন্ধান কৰি গম পালোঁ যে ভূতকুৰি এইটো সোমেশ্বৰী শইকীয়া, তেওঁ তাৰমানে ধমকৈ মৰিয়াই আছে। কিহে মৰি আছে? হয়তো কিবা গোটা লাঠি জাতীয় বস্তু হ'ব। তেওঁ মৰিয়াই থকা অৱস্থাত মই স্পষ্টকৈ কলপাতে ৰৈ শুনিছোঁ। শুনাৰ পিছত গম পাইছোঁ যে এই মাইকী কুকুৰজনীক মৰিয়াইছে। সেই কুকুৰজনী আমাৰ ঘৰৰ ভিতৰতো সোমাই, আমি গেটটো খুলি দিওঁ, আকৌ আৰামত ওলাই গুচি যায়। সেই যদি কুকুৰজনীয়ে তেওঁলোকৰ ব্ৰইলাৰ খাবলৈ আহিছে, তেতিয়াহ'লে তেওঁলোকে বাটটো বন্ধ কৰি ৰখাটো নহয়। কুকুৰজনী মাৰি পেলোৱাটো বেয়া কাম কৰিছে, আৰু এই ক্ষেত্ৰত কিন্তু আমি বেয়া পাইছোঁ। আৰু কুকুৰজনী অলৰেডি গম পাইছোঁ সৰু সৰু পোৱালি কেইটামান আছে। এতিয়া সেই পোৱালিকেইটাৰ দায়িত্ব কোনে ল'ব? তেওঁ ল'বনে, নে তেওঁলোকৰ ঘৰখনে ল'বনে, নে এতিয়া কি কৰিব? যদি পোৱালিকেইটাৰ বিহিত ব্যৱস্থা তেওঁলোকে নকৰে, এইটো আইনী প্ৰক্ৰিয়াৰে ৰাইজে যি সন্মত কৰে সেইটোত আমি সাজু। কুকুৰজনী আপোনালোকে অঞ্চলটো জনপ্ৰিয় আছে? কুকুৰজনী কাৰো ঘৰত অপকাৰ কৰা আজিলৈকে দেখা নাই। তেনেকুৱা উগ্ৰও নহয়, ধুনীয়াকৈ ঘূৰি পকি ফুৰে গাঁওখনত, আমি নিজে দেখি আছোঁ। তেওঁ মানে ব্ৰইলাৰ খোৱাৰ কাৰণে কুকুৰ মাৰিলে? যদি তেওঁলোকৰ ব্ৰইলাৰ খাইছে, তেওঁলোকে মৰা পোৱালিকেইটা পিছফালে পুখুৰীটোত কিয় পেলায়? ধোঁৱা কাউৰী আজি অলপ দিনৰ আগৰ পৰা আমি দেখিবলৈ পাইছোঁ। কিহৰ কাৰণে হৈছে ধোঁৱা কাউৰীখিনি? নিশ্চয় তেওঁলোকে পেলায়, সেয়া খাবলৈ হয়তো আহিব পাৰে। সেই ক্ষেত্ৰতো কুকুৰজনী গাত দুখ নাছিল। নাম কি ক'লে যিজনে মাৰিলে? নামটো কি ক'লে? ভূতকুৰি ওৰফে এই সোমেশ্বৰী শইকীয়া, দিব্যজ্যোতি শইকীয়া। চামগুৰিৰ পৰা বিদ্যুৎ বৰা ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।